নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ এপিডিচিএল ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আসাম এনভাইৰনমেণ্টৰ পৰা পাৰ্ট 3 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজ সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফ ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে দি দিম আজিৰ এই ভিডিঅ'টিত কিছু প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আৰু কিছু ইম্পৰ্টেণ্ট এমচিকিউ এনভাইৰনমেণ্টৰ পৰা লোৱা হৈছে পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ 31 number question the boundary demarcation between India and Pakistan come into force on 17 August 1947 which line divide these two countries ভাৰত আৰু পাকিস্তানৰ বাউণ্ডাৰী 17 আগষ্ট 1947 চনত ডিমাৰ্কেট কৰা হৈছিল আৰু এটো কাম ইনটু ফোর্স বা কাৰ্যকৰী কৰা হৈছিল 17 আগষ্ট আৰু এই ডিভাইড কৰা লাইনডালৰ নাম কি হৈছে আৰু অপচন সমূহ দিছে এ ডুৰান লাইন বি দিছে ৰেডক্লিফ লাইন সি দিছে মেকমোহন লাইন ডি দিছে গিলবাৰ্ট লাইন ইয়াৰ ৰাইট আনসাৰটো হ'ব বি ৰেডক্লিফ লাইন ভাৰত আৰু পাকিস্তানক 1947 চনৰ 17 আগষ্ট তাৰিখে ভাগ কৰা লাইনডাল হৈছে ৰেডক্লিফ লাইন আৰু এই লাইনডাল ভাৰতৰ বিশেষকৈ পাঞ্জাব ৰাজ্য আৰু ৱেষ্ট বেংগলক পাকিস্তানৰ পৰা পৃথক কৰা হৈছে পাঞ্জাবক ৱেষ্ট পাকিস্তান আৰু ৱেষ্ট বেংগলক ইষ্ট পাকিস্তান যি বৰ্তমান বাংলাদেশ তাক পৃথক কৰা হৈছে তাৰ উপৰি ডুৰান লাইন হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখা আৰু এই ডুৰান লাইনডাল ব্ৰিটিছসকলে শাসনৰ সময়ত নিৰ্ধাৰণ কৰা হৈছিল আৰু এই লাইনডাল 1839 চনত ব্ৰিটিছৰ হয় মোৰ টাইম ডুৰান তেওঁ এজন ব্ৰিটিছ ডিপ্ল'মেট আৰু সেই সময়ৰ আফগানিস্তানৰ এম্পায়াৰ আব্দুৰ ৰহমান খানৰ মাজত স্বাক্ষৰিত হৈছিল আৰু এই লাইনডাল বৰ্তমান পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখা তদুপৰি ভাৰতৰো কিছু অংশ টাচ হৈ আছে সেই অংশটো হৈছে পিওকে যেটো বৰ্তমান পাকিস্তানে অকুপাই কৰি ৰাখিছে কাশ্মীৰৰ অংশটো তাত সংযোগ হৈ আছে বা তাত টাচ কৰিছে তাৰ উপৰি মেকমোহন লাইন সিমলা কনভেনচনৰ এটি পাৰ্ট আছিল আৰু ইয়াত 1914 চনত এষ্টাব্লিছ কৰা হয় ই বিশেষকৈ ভুটান হিমালয়া আৰু মিয়ানমাৰ লৈ নিৰ্ধাৰিত কৰা হৈছে আৰু এইডাল সেই সময়ৰ ব্ৰিটিছ ইণ্ডিয়াৰ ফৰেন সেক্ৰেটাৰী হেনৰি মেকমোহনৰ নামেৰে নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চন 32 নাম্বাৰ হুইচ অফ দা ফলোইং ৱাইল্ড লাইফ সেঞ্চুৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ এটো এপিএসসি দাইছে ইয়াৰ অপচন হ'ব এ সোনাই ৰূপাই ৱাইল্ড লাইফ সেঞ্চুৰী বি দিছে বৰ্ণদি ৱাইল্ড লাইফ সেঞ্চুৰী সি দিছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ডি দিছে নামদফা নেশ্যনেল পাৰ্ক ইয়াৰ ৰাইট আনসাৰটো হ'ব এ সোনাই ৰূপাই ৱাইল্ড লাইফ সেঞ্চুৰী অসম আৰু অৰুণাচলৰ সীমাৰেখাত অৱস্থিত আৰু আন এখন নেশ্যনেল পাৰ্ক হৈছে দিহিংপাটকাই ৱাইল্ড লাইফ সেঞ্চুৰী অসম আৰু অৰুণাচলৰ একেবাৰে সীমাত অৱস্থিত তাৰ পৰা অপচন ডিটো দিছে নামদফা নেশ্যনেল পাৰ্ক চাংলং ডিষ্ট্ৰিক্টত আছে অৰুণাচল প্ৰদেশৰ আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিল 1983 চনত আৰু ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপেও ডিক্লেয়াৰ কৰা হয় নেক্সট কোৱেশ্চন 33 নাম্বাৰ একৰ্ডিং টু মোষ্ট অথেন্টিক জিঅ'গ্ৰাফিকেল ষ্টাডি when did life began in the earth পৃথিৱীত লাইফৰ কেতিয়া আৰম্ভণি হৈছিল বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ 4.2 million years ago b দিছে 4.6 billion years ago c দিছে 3.8 million year ago d দিছে 3.8 billion year ago ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি 3.8 billion year ago কৰবাত হয়তো আপোনালোকে পাব পাৰে 3.7 বিলিয়ন বুলি কিন্তু ইয়াত 3.7 নাই 3.8 বিলিয়ন আছে হেহে ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি নেক্সট কোৱেশ্চন 34 নাম্বাৰ How many elephant reserve in Assam? অসমত কিমানখন elephant reserve আছে বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ 5 বি দিছে 1 সি দিছে 8 ডি দিছে 6 ইয়াৰ ৰাইট আনসাৰটো হ'ব এ 5 অসমত বৰ্তমান 5খন elephant reserve আছে সেইকেইখন হৈছে চিৰাং ৰিপু আৰু ই অৱস্থিত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি ডিষ্ট্ৰিক্টত আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিল 6 মাৰ্চ 2003 নেক্সটখন হৈছে শোণিতপুৰ elephant reserve আৰু ই বিশেষকৈ শোণিতপুৰ জিলাত অৱস্থিত আৰু এইখন এষ্টাব্লিছ কৰা হৈছিল 7 মাৰ্চ 2003 চনত নেক্সট আছে দিহিংপাটকাই এলিফেণ্ট ৰিজাৰ্ভ এইখন বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু এইখন এষ্টাব্লিছ কৰা হৈছিল 7 এপ্ৰিল 2003 নেক্সট আছে কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ আৰু এইখন আছে শোণিতপুৰ নগাঁও গোলাঘাট আৰু কাৰ্বি আংলঙত আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিল 17 এপ্ৰিল 2003 চনত নেক্সটখন হৈছে বা শেষৰখন হৈছে ধনশিৰি লামডিং এলিফেণ্ট ৰিজাৰ্ভ আৰু এইখন আছে কাৰ্বি আংলং নগাঁও আৰু নৰ্থ কাছাৰ হিলছত নেক্সট কোৱেশ্চন 35 নাম্বাৰ The Milroy Buffalo Sanctuary, which wildlife sanctuary is also known as কোনখন বাফেলো সেঞ্চুৰী মিলৰয় বাফেলো সেঞ্চুৰী নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ নাম্বৰ বি দিছে আমচাং
চি দিছে গৰম পানী, ডি দিছে পবা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি পবা। পবা অভয়াৰণ্যকে মিলৰয় বাফেলো চেঞ্চুৰী নামেৰেও জনা যায়। তাৰোপৰি নাম্বৰ আছে, নাম্বৰ হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত আৰু ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 27 জুলাই 2000 চনত ডিক্লেয়াৰ কৰা হয়। তাৰোপৰি অপশ্যন বিটো দিছে আমচাং, আমচাং গুৱাহাটীৰ ইষ্ট ছাইডত অৱস্থিত। নেক্সট চিটো দিছে গৰম পানী, গৰম পানী কাৰ্বি আংলঙত অৱস্থিত আৰু ইয়াক 1952 চনতে ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে নটিফাই কৰা হয়। তাৰোপৰি পবা ই লখিমপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত নিয়াৰ অৰুণাচল বৰ্ডাৰ। নেক্সট কুৱেশ্যন 36 নাম্বাৰ, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ এৰিয়া কভাৰ বাই ফৰেষ্ট ইন আছাম? অসমত কিমান শতাংশ ফৰেষ্টেৰে আগুৰি আছে বুলি সুধিছে। ইয়াৰ অপশ্যন এ দিছে 31.22%, বি দিছে 33.16%, চি দিছে 35.12%, ডি দিছে 34.21%। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 34.21%। আৰু মই ৰিচেণ্টলি চাওঁতে 26% বুলি পাইছোঁ। এইটো শুদ্ধ হয় নে নহয় আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যন 37 নাম্বাৰ, হুইচ অফ দ্য ট্ৰিজ মোষ্টলি ইউজ এজ ৰ মেটেৰিয়েল ফৰ দ্য প্লাইবুড ইণ্ডাষ্ট্ৰী? তলত দিয়াবোৰৰ পৰা কোনটো বা কোনবিধ গছ বিশেষকৈ প্লাইবুড ইণ্ডাষ্ট্ৰীত ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰা হয় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ হলং, বি দিছে চিচু, চি দিছে আকাচিয়া, ডি দিছে তিতাচপা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ হলং। হলঙে বিশেষকৈ প্লাইবুড ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন 38 নাম্বাৰ, হুইচ টাইপ অফ ফৰেষ্ট মোষ্টলি ফাউণ্ড ইন আছাম? কেনেধৰণৰ ফৰেষ্ট বিশেষকৈ অসমত পোৱা যায় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ট্ৰপিকেল এভাৰগ্ৰীণ, বি দিছে ট্ৰপিকেল ছেমি এভাৰগ্ৰীণ, ডি দিছে ট্ৰপিকেল ডেচিডিয়াছ, ডি দিছে ট্ৰপিকেল গ্ৰাছলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব, মই ইয়াতে ট্ৰপিকেল এভাৰগ্ৰীণ বুলিও পাইছোঁ আৰু ট্ৰপিকেল ডেচিডিয়াছ বুলিও পাইছোঁ। কোনটো হয় কাৰেক্ট আপোনালোকে জনাবচোন। নেক্সট কুৱেশ্যন 39 নাম্বাৰ, হুইচ ট্ৰী মোষ্টলি ফাউণ্ড ইন ডেচিডিয়াছ ফৰেষ্ট? ডেচিডিয়াছ ফৰেষ্টত কেনেকুৱা ধৰণৰ ট্ৰী পোৱা যায় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ চিচু, বি দিছে ছাল, চি দিছে টিয়ক, ডি দিছে গমাৰি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ছাল। বিশেষকৈ শাল বা তেনেধৰণৰ উদ্ভিদ বিশেষকৈ ডেচিডিয়াছ ফৰেষ্টত পোৱা যায়। নেক্সট কুৱেশ্যন 40 নাম্বাৰ, হুইচ ইজ অনলি ৰেইন ফৰেষ্ট ইন আছাম? অসমত কোনখন একমাত্ৰ ৰেইন ফৰেষ্ট বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ সোণাই ৰূপাই, বি দিছে দিহিং পাটকাই, চি দিছে মানাছ, ডি দিছে ডিব্ৰু চৈখোৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি দিহিং পাটকাই। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীকে অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 41 নাম্বাৰ, এমাজন অফ দ্য ইষ্ট ন'ন এজ হুইচ নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ কোনখন নেশ্যনেল পাৰ্কক এমাজন অফ ইষ্ট বুলি কোৱা হয় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ কাজিৰঙা, বি দিছে দিহিং পাটকাই, চি দিছে লাওখোৱা, ডি দিছে বুঢ়া চাপৰি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি দিহিং পাটকাই। দিহিং পাটকাইকে বা দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী যাক নেশ্যনেল পাৰ্ক হিচাপেও ডিক্লেয়াৰ কৰা হৈছে সেইখনকে ইষ্ট অফ এমাজন অফ আছাম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 42 নাম্বাৰ, হাউ মেনি এভাৰেজ ৰেইনফল ৰিকুৱাৰ্ড ফৰ দ্য ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট? ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্টৰ বাবে কিমান শতাংশ এনুৱেল বা বাৰ্ষিক বৰষুণৰ প্ৰয়োজন হয় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ এবভ 200 চেণ্টিমিটাৰ, বি দিছে এবভ 300 চেণ্টিমিটাৰ, চি দিছে এবভ 150 চেণ্টিমিটাৰ, ডি দিছে এবভ 350 চেণ্টিমিটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ এবভ 200 চেণ্টিমিটাৰ। 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণৰ প্ৰয়োজন হয় এখন এভাৰগ্ৰীণ ফৰেষ্টৰ বাবে। নেক্সট কুৱেশ্যন 43 নাম্বাৰ, ইন হুইচ জিঅ'গ্ৰাফিকেল ৰিজন মানাছ নেশ্যনেল পাৰ্ক ইজ ফাউণ্ড? কোনটো জিঅ'গ্ৰাফিকেল ৰিজনত মানাছ নেশ্যনেল পাৰ্ক পোৱা যায় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ভাবৰ, বি দিছে তৰাই, চি দিছে ৰিভাৰ ভেলী, ডি দিছে হিলছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি তৰাই। তৰাই অঞ্চলতে বা হিমালয়ৰ তৰাই অঞ্চলতে মানাছ নেশ্যনেল পাৰ্ক পোৱা যায় বা অৱস্থিত। নেক্সট কুৱেশ্যন 44 নাম্বাৰ, ইন হুইচ অফ দ্য আৰ্টিকল অফ কনষ্টিটিউশ্যন এডপ্ট 6 চিডল এৰিয়া? ভাৰতৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকলত 6 চিডল এৰিয়াৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 244, বি দিছে 245, চি দিছে 246, ডি দিছে 247। ইয়াৰ ৰাইট এনচাৰটো ইয়াৰ ৰাইট অপশ্যনটো হ'ব এ 244 আৰু ছাব ক্লজ 2তে 6 চিডল এৰিয়াৰ বিষয়ে উল্লেখ আছে। আৰু 275 ছাব ক্লজ 1ত উল্লেখ আছে এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ। আৰু ইয়াৰ 4খন ষ্টেট বিশেষকৈ আছাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন 45 নাম্বাৰ, হোৱাট ইজ দিছা? দিছা কি বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৱেলফেয়াৰ স্কিম ফৰ মাৰ্জিনেল ছেকশ্যন, বি দিছে ডিজিটেল নলেজ শ্বেয়াৰিং প্লেটফৰ্ম, চি দিছে স্কলাৰশ্বিপ প্ৰগ্ৰাম, ডি দিছে ফ্ৰী ইলেক্ট্ৰিচিটি ফৰ প'ৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ডিজিটেল নলেজ শ্বেয়াৰিং প্লেটফৰ্ম। দিছা হৈছে এটা ডিজিটেল নলেজ শ্বেয়াৰিং প্লেটফৰ্ম। চ' আজিলৈ ইমানে। আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে আপোনালোকৰ কোনোবা বন্ধু বান্ধৱীয়ে যদি অসম চৰকাৰৰ
বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।